মই এই মুহূৰ্তত উপস্থিত আছো চাবুৱা বিন্ধাকটা পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰীত আৰু ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত আছে আৰু যোৱা 3টা দিনত এই অঞ্চলত প্ৰায় এখন গাঁও নিশেষ হৈ গৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত। এফালে বানপানী, আনফালে প্ৰবল খহনীয়া আৰু এই স্থানতে আচলতে গেৰেকী বনুৱা প্ৰাথমিক বিদ্যালয় আছিল। সেই বিদ্যালয়খনো এতিয়া প্ৰবল খহনীয়াত ব্ৰহ্মপুত্ৰৰ নিচিন্ন হৈ গৈছে আৰু লগতে এই গাঁওখনত বহু পৰিয়াল গৃহহীন হৈছে আৰু এই মুহূৰ্তত মই প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাইছো আজি নিশাৰ ভিতৰতে হয়তো এই বাসগৃহটো নাথাকিব, যাৰ ফলত এই পৰিয়ালটোৱে আপোন ঘৰখন ভাঙি এতিয়া আশ্ৰয় নিৰাপদ স্থানলৈ নিবলৈ চেষ্টা কৰিছে, কিন্তু চাৰিওফালে পানী হোৱাৰ বাবে এতিয়া এই পৰিয়ালটোৱে কেনেকৈ নিব বা কেনেকৈ এই তেখেতলোকে ক'ত যাব তাক লৈ চিন্তিত হৈ পৰে। আপোনাক দেখিছো এতিয়া ঘৰটো ভাঙি আছে আপোনালোকে, এতিয়া খহনীয়া পালেহি, বেছি দূৰ নাই। কিমান দিনত কিমান পালেহি? কেইদিনমানৰ আগতেতো বহুত দূৰ আছিলে। তিনদিন মান হ'ল, তাৰ 3 দিনৰ ভিতৰতে ইমানখিনি গ'ল। এতিয়াতো আপোনাৰ ঘৰত নাথাকে আৰু? নাথাকে, এইটো আজি ৰাতি গুচি যাব। স্কুল এখন আছিলে, স্কুলখন পৰহিয়ে গুচি গ'ল। গেৰেকী বনুৱা প্ৰাথমিক বিদ্যালয় পৰহি গ'ল হয়। ৰাস্তাটো গ'ল, ইয়ালৈকে আছে এতিয়া বৰ্তমান। গাঁওখন মোটামুটি এই 2-3 দিনৰ শেষ। 2-3 দিনৰ শেষ হৈ গ'ল। এতিয়া আপোনালোকে ক'ত যাব, কি কৰিব? ক'ত যাব মানে এতিয়া ভাবিব লাগিব, ক'ত যাম এইটো চিন্তা কৰি, আৰু যাৰে নহয় বেলেগৰ মাটি অলপ লৈ মানে জীৱনটো বচাই থাকিব লাগিব। ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত আছে, মা আছে, এটা ল'ৰা এটা ছোৱালী আৰু এইটো মানুহজনী। এতিয়া গাঁওখনত কিমান পৰিয়াল আছে? সকলো একেই অৱস্থা? একেই অৱস্থা হয়, সকলো একেই অৱস্থা। মই আপোনাৰ ওচৰলৈ আহিছো, আপোনালোকে দেখিছো গোটেই অঞ্চলটো আজি চাই আছে, কি ক'ব সমগ্ৰ পৰিৱেশটো দেখি? এইবাৰ ইয়াৰ ৰাইজে কোৱাৰ মতে এই সৰ্ববৃহৎ এইটো বানপানী বুলি কৈছে। এইটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী এনেকৈ ধৰণৰ আগে উঠা নাছিলে বুলিছে। 4 বছৰ মূৰে মূৰে, 5 বছৰ মূৰে মূৰে বানপানী হয়, কিন্তু এনেকুৱা ধৰণৰ প্ৰবল বানপানী আমাৰ মানুহে দেখা নাছিলে। এইবাৰ আমি দেখিছোঁ যে বিভিন্ন ঠাইত, আমাৰ গেৰেকী ঠাইত ভালেমানখিনি আমাৰ পাৰ্কোপাইন আৰু জিঅ' বেগৰ কাম সম্পূৰ্ণ হৈ আছিলে, মাথাউৰি কাম, সেইখিনিও ভাঙি প্ৰায় ভালেমানখিনি, প্ৰায় আধা কিলোমিটাৰ আদায় কৰি দিছে, খহাই লৈ গুচি গৈছে আৰু সেই অঞ্চলৰ প্ৰতি ভাবুকি আহিছে। আমাৰ দলৰ কৰ্মীসকলে আৰু ৰাইজৰ সহযোগত আৰু ঠিকাদাৰ সহযোগত তাক মেৰামতি কৰি থকা হৈছে। আৰু ইতিমধ্যে আমি এতিয়া নেপালী আমাৰ এই ঠাই মিৰিগাঁৱত আমি উপস্থিত হ'লোঁ। মিৰিগাঁৱতো প্ৰায় সম্পূৰ্ণ নিচিন্ন হ'ল। যি ঠাইত এই ঠাইলৈকে গাড়ী মটৰ অহা যোৱা চলি আছিলে এইটো ৰোডত, সেইটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰত গুচি গ'ল। প্ৰায় আধা কিলোমিটাৰ, প্ৰায় 10-15টা পৰিয়াল ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাগ হৈছে। আৰু এখন প্ৰাথমিক বিদ্যালয় আছিলে, বনুৱা প্ৰাথমিক বিদ্যালয়, আমাৰ গেৰেকী বনুৱা প্ৰাথমিক বিদ্যালয়, সেইখন ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল আৰু নিচিন্ন নাই, আৰু প্ৰায় আধা কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে। এতিয়া সমগ্ৰ গাঁৱত শ পৰিয়াল আছে, গাঁওখনতো এতিয়া এইটো গতিত যদি খহনীয়া হ'বলৈ হয়, গাঁওখন আৰু এসপ্তাহৰ ভিতৰত শেষ হৈ যাব। গাঁওখন এইটো পানীয়ে গাঁওখন প্ৰায় নিচিন্ন কৰি পেলাব। কিন্তু আমি দেখা পাওঁ যে যিবিলাক লাইকা দধিয়াত যিখিনি মানুহ বাঢ়নী পানী, প্ৰতি বছৰে বানপানী হয়, তেওঁলোকৰ তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে চাংঘৰ নিৰ্মাণ কৰি লয়। এইবিলাক ঠাইত জেনেৰেলি বানপানী নহয়, এইবাৰ নতুনকৈ বানপানী হৈছে। গতিকে প্ৰশাসনক, আমাৰ বিধায়ক মহোদয় এই বিষয়ে আমি অৱগত কৰিম, যাতে এই মানুহখিনি নিৰাপদ স্থানত, নিৰাপদ ঠাইত তেওঁলোকক সংস্থাপন দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। হয়, আচলতে গুৰুত্বপূৰ্ণ এটা কথা কৈছে, এই লোকসকলক কিয়নো এয়া হৈছে চাবুৱাবাসীৰ দুখ দুৰ্দশা।